নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া ২ নং বৰপথাৰ বৰনামঘৰত মহিলা ভাওনা আৰম্ভ হৈছে আৰু এই মহিলা ভাওনা আৰম্ভ হোৱাৰ আগতে আপোনালোকক আহক মেকআপৰ স্থলীলৈ লৈ যাওঁ, য'ত মেকআপ চলি আছে। বাইদেউ, আপোনাৰ মেকআপ লৈ কেনেকুৱা লাগিছে? মেকআপ কৰি এই বুঢ়া বয়সত ভালেই লাগিছে। কৰি চাইছোঁ এবাৰ আৰু। আপুনি ব্ৰহ্মা, এইফালে আপোনাৰ ছোৱালী। মা অভিনয় চাইছানে আগতে? কি পচন্দ লৈছে আপুনি? দিগপাল। অঁ, আপোনাক মেকআপত পটককৈ চিনি পাবলৈ টান হৈছে, কিন্তু অভিনয় ফালিব দেই। চেষ্টা কৰি আছোঁ। ধন্যবাদ। এইফালে বৰুণ দেৱতা মুকুটটো পিন্ধিবলৈ আছে, সাজু হৈ আছে প্ৰায় ন। আৰু এইফালে তেওঁৰ কইনা মাক চাবলৈ আহিছে। আৰু মায়ে প্ৰথম অভিনয় কৰিব এবাৰ ভাওনাত। দীপিকা ভূঞা ভাওনাত কি পচন্দ লৈছে? অগ্নি। অগ্নি হৈ একদম ষ্টেজ জ্বলাব দেই আজি। এইফালে আমাৰ ইন্দ্ৰ। আপুনি আগতে পচন্দ কৰিছেনে? এইবাৰ প্ৰথম কৰিছে। কেনেকুৱা লাগিছে আজি? মনৰ অনুভৱ কেনেকুৱা আপোনাৰ? বহুত ভাল লাগিছে। প্ৰথম কৰিছে। হয়। আপুনি ভাওনা পচন্দ আগতে কৰিছে? ৰাসত কৰিছে। হয়। যি কি নহওক ভাল লাগিছে আপোনাক লগ পাই। ঠিক আছে, ধন্যবাদ। অ'কে। নমস্কাৰ, সকলো ৰাইজৰ পৰা আশীষ বিচাৰিছোঁ। আজি আমাৰ নাটভাগী হৈছে ইন্দুমণিৰ পিতৃভক্তি, দশৰথৰ স্বৰ্গ উদ্ধাৰ। এই অভানীগৰাকীয়ে মই লৈছোঁ দশৰথ। সকলোৰ আশীষ শিৰত লৈ আমি যাত্ৰা কৰিম এতিয়া। ধন্যবাদ। গ্ৰহৰ অধিপতি মোৰ এক কটাক্ষ ভস্মীভূত হ'ব পাৰে সমগ্ৰ জগত দীপনপতি, কাৰণ জ্যোতি দৃষ্টিবোৰ জ্যোতি প্ৰলয়। বাইদেউ, আপোনাৰ নামটো? মুনমুন বৰা। ধন্যবাদ। আপুনি অভিনয়টো ভাল হওক তাকে কামনা কৰিছোঁ। এইফালে আপোনাৰ মেকআপ সময় আছে। নাৰদৰ গীত গাইছোঁ। ঠিক আছে। নাৰায়ণ নিৰঞ্জন নিৰাকাৰ হৰি প্ৰভু পৰাদয়া প্ৰভু পৰাদয়া প্ৰভু মাটি চুকাতৰি মাটি চুকাতৰি। ধন্যবাদ। ভাওনাখনৰ নামেই হৈছে ইন্দুমণিৰ পিতৃভক্তি আৰু দশৰথৰ স্বৰ্গৰ উদ্ধাৰ। আৰু এই ইন্দুমণিৰ মূল চৰিত্ৰ ভাওনাখনৰ। আৰু এইফালে মাতৃ আৰু পিতৃৰ মেকআপ লৈ আছে, সাজ সজা হৈ আছে ন। ঠিক আছে। কেনেকুৱা লাগিছে তোমাৰ এই চৰিত্ৰটি কৰি? এইটোতো বহুত মহান চৰিত্ৰ। তুমি প্ৰথম কৰিছানে আগতেও ভাওনা কৰিছা? হয়। আগতে ভাওনা যে কৰিছা, ছোৱালী চৰিত্ৰত কৰিছা নে পুৰুষৰ চৰিত্ৰত কৰিছা? ছোৱালী চৰিত্ৰ হয় নাই? ঠিক আছে। আৰু এইফালে প্ৰথম ভাল হওক তাকে কামনা কৰিছোঁ। তোমালোকলৈ বহুত বহুত ধন্যবাদ দেই। ঠিক আছে। তোমাৰ নামটো? কি নাম কৈছে? ময়ূৰাক্ষী দত্ত। ঘৰ ক'ত তোমাৰ? ধন্যবাদ। এইফালে আমাৰ বিষ্ণুলৈ আহিছোঁ। আপুনি আগতে কৰিছেনে ভাও? কৰিছে। এইবাৰ কৰি কেনেকুৱা লাগিছে?
এইবাৰ কৰাই নাই এতিয়ালৈকে মানে এইবাৰ কৰিবলৈ পাই কেনেকুৱা লাগিছে ভাল লাগিছে আপোনাৰ ভাল হওক মই তাকে কামনা কৰিছোঁ ধন্যবাদ বাকী দৃশ্যবোৰ আপোনালোকক মই খণ্ড খণ্ডকৈ দি থাকিম আপোনালোকে চাই থাকিব মোৰ চেনেল জিতু গগৈ 1 2 3 আজিলৈ আহোঁ তেনেহ'লে ধন্যবাদ বাই বাই